Hello friends, আজি আমি ডিসকাস কৰিম ইণ্ডিয়ান ইনষ্টিটিউট অফ টেকনলজি গুৱাহাটী IIT গুৱাহাটীৰ পৰা কিছুমান ভেকেন্সি মুকলি কৰি দিয়া হৈছে কি ভেকেন্সি মুকলি কৰিছে আৰু পোষ্ট কেইটা আছে এইবোৰ আজি আমি গোটেই ডিসকাস কৰিম যদি ভিডিওটো ভাল লাগে লাইক কৰিব কমেন্ট কৰিব আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ইয়াতে চাব পাৰে ফাৰ্ষ্ট এসিস্ট্যান্ট ৰেজিস্ট্ৰাৰ পোষ্ট আছে দুটা পোষ্ট আছে ইয়াৰে এজ লিমিটটো হৈছে 35 ইয়াৰ্ছ এডুকেশ্যনেল কোৱালিফিকেশ্যন ক'বলৈ গ'লে মাষ্টাৰ ডিগ্ৰী লাগিব 55 মাৰ্কছ থাকিব লাগিব তাৰপিছত ডিজাৰেবল 5 ইয়াৰ্ছ ৰিলেভেণ্ট এডমিনিষ্ট্ৰেটিভ এক্সপিৰিয়েঞ্চ বিচাৰিছে তাৰপিছত জুনিয়ৰ এছিষ্টেণ্টত 17টা পোষ্ট মুকলি কৰি দিয়া হৈছে কেটেগৰী ৱাইজ ভগা হৈছে ইয়াতে চাই ল'ব আপোনালোকে ইয়াৰে যদি আমি কওঁ এডুকেশ্যনেল কোৱালিফিকেশ্যন বেচেলাৰ ডিগ্ৰী আৰু কম্পিউটাৰ নলেজ থাকিলে আবেদন কৰিবলৈ পাৰিব আৰু ইয়াতে এপ্লিকেশ্যন ফিজ দিব লাগিব এছিষ্টেণ্ট ৰেজিষ্ট্ৰাৰৰ কাৰণে 1000 পে কৰিব লাগিব জেনেৰেল আৰু OBC এনচিএল কেণ্ডিডেটে আৰু জুনিয়ৰ এছিষ্টেণ্টত 500 পে কৰিব লাগিব জেনেৰেল আৰু OBC কেণ্ডিডেটে উমেন আৰু SC ST কেণ্ডিডেটে ৰিলেক্সেশ্যন আছে 1 টকা পে কৰিব নালাগে আবেদন কৰিবৰ কাৰণে ইয়াতে ক'ত যাব লাগিব https://online.iitg.ac.in ৰিক্ৰুটমেণ্টত আপোনালোকে যায় তাতে আবেদন কৰিব পাৰিব আবেদনৰ লিংক মুকলি কৰি দিয়া হৈছে আপোনালোকে আবেদন কৰিব পাৰিব 13/1/2026 লৈকে আবেদন কৰিবলৈ পাৰিব ইয়াতে ৰিলেক্সেশ্যন দিয়া হৈছে কিছুমান কোৱা হৈছে চাই ল'ব আপোনালোকে নটিছখন মই মোৰ ডেছক্ৰিপশ্যনত দি দিম গোটেই ইম্পৰ্টেন্ট ডিটেইলছসমূহ মই কৈ দিলোঁ আৰু কিবা যদি ইনফৰমেশ্যন লাগে তেতিয়াহ'লে মোৰ ডেছক্ৰিপশ্যনত আছে লিংকটো তাতে যাই আপোনালোকে চেক কৰিব পাৰিব আজিলৈ এইখিনিয়ে ধন্যবাদ জনাইছোঁ